এইবোৰ পৰিস্থিতি কিয় হ'ব লৈছে দিনে দিনে বাঢ়ি গৈছে এনেবিলাক পৰিস্থিতি কোনোবা হয়তো মৰিছে কোনোবা হয়তো মাৰিছে কোনোবাই হয়তো কাটিছে কোনোবাই হয়তো নিজে আত্মহত্যা কৰিছে এইবিলাক কিয় হ'ব লৈছে বাৰে বাৰে দিনে দিনে বাঢ়ি গৈছে এইবিলাক অপৰাধ প্ৰৱণতা কিয় হৈছে এইবোৰ কোনে কোনে উত্তৰ দিব পাৰিব কোনে জনাব পাৰিব এইবোৰ কিয় হ'ব লৈছে কেনেদৰে কৈছে শুনক শ্ৰীমন্ত বুলি কোৱা ল'ৰা এটাই তাক বহুত দিনৰ পৰা বোলে শাস্তি কৰি থাকে তাইক মোক মাৰা ভুকি মাৰি থাকে তাইক তাৰপিছত তাইক বোলে এটা বিহ বটল এটা দিছে বিহ বটলতে মোক মাৰি পৰিছিল মানে আৰু যে পায়াৰ একযোৰ দিছে পায়াৰযোৰ কৈছে তই যি নিপিন্ধা পায়াৰযোৰ তোৰ পইৰা শেষে কৰিম বুলি কৈছে তাৰপিছত মই পায়াৰযোৰ দেখা পালোঁ দেখা পাই পায়াৰ ক'ত পালি বুলি কওঁতে কৈছে মই হৰুৱা পাইছোঁ বুলি ক'লে কিবা ঠিকে আছে তাৰপিছত দিনাখনে মই হেৰিত গ'লোঁ বৰমাৰা কৈছোঁ কামবুঢ়া হয় কামবুঢ়া যাই এনেকৈ ক'লোঁ এনেকুৱা এই শাস্তি কৰি থাকে মোকো মাৰিম বুলি ক'লে তাৰপিছত মই মামাই ক'লে তুমি হেৰি কৰা তাতে লৈ থাকি যা সেই পায়াৰযোৰ ঘূৰাই দিবা বুলি ক'লা মই ঘূৰাই দিব গ'লোঁ তাইক ক'লোঁ তুমিও যাওঁ বুলি ক'লা তাই ক'লে মই নাযাওঁ মই ছোৱালীটোৰ লগত থাকিম বুলি কওঁতে মই ভাবিলোঁ তাই থাকক ভালকৈ তাৰপিছত মই গ'লোঁ যাই পেলাই এটা ঘৰত যাওঁতে থাকিব যাওঁতে তাৰপিছত এই ইনকাবিলাক কৰি আছে এই দৰ্জা ভাঙি তাই ওলাই যোৱা মই তাই আকৌ কৈছে মাইকো লৈ যা মই তুমি আকৌ মাৰিব পাৰি শেষ কৰিব পাৰি দস্যুৰ নিচিনা বুলি কৈছে আৰু সি গোটাই ফটোবিলাক দিছে মোক তাইৰ লগত ভিডিঅ' কল কৰা তাইৰ লগত মেছেজ কৰা চব ফটো দিছে আৰু পায়াৰটোৰো ফটো দিছে মোৰ ঘৰৰ ওচৰতে কিন্তু খুজিব পাৰা বুলি কয় মোৰ জীৱনটো ধ্বংস কৰিলাই হয় শ্ৰীমন্ত চহৰীয়া মই গম পাবালৈকে আজি হেৰি মই 10 দিনমান হ'লে আৰু ভালকৈ গম পাব লাগে আৰু 10 দিনমান হ'ল আৰু মোৰ নাম ছবি আনি ডেকা কইনাৰ নাম মই তাই কৈছে ইয়াকো শাস্তি এনেকুৱা ভিডিঅ' এটা কৈছে তাই কৈ থাকোঁতে মই ভিডিঅ' কৈছোঁ তাই কৈছে মোক যেনেকৈ সি শাস্তি দিছে সি আকৌ শাস্তি দিবি বুলি কৈছে মোক সেই ভিডিঅ' আছে মোৰ পুত খুৱাই খালা বুলি কৈছে মোৰ পুত খুৱাই খালা মোৰ জীৱনটো বুলি কৈছে ছাৰ তাইক বোলে বাটত দিছে বুলি বাটত দিয়া তাই নিজে কৈছে মোক বাটত দিছে তাই গামবুঢ়া কৈছে কোনে আমি দম দি কৈছোঁ তোক কোনে গিলাক খুৱালা আমিতো এইবিলাক বস্তু আমাৰ ঘৰত নানো বুলি কওঁতে তাই কৈছে নাই মোক শ্ৰীমন্ত আনি দিছে আজি এসপ্তাহমান হ'ল তাই যেতিয়া খাৱাৰ পিছত কৈছে আৰু খাৱাৰ পিছত কৈছে এসপ্তাহমান হ'ল মই মনে মনে থৈ দিছোঁ তোমালোকক খুৱাব দিছিলোঁ বুলি কৈছে ঘৰতটো আপুনি মই যেতিয়া পায়াৰযোৰ দি আহিলোঁ পায়াৰযোৰ দি আহি পোৱাৰ পিছত গম পাইছোঁ আৰু তাই ঘুমাই আছে ছোৱালীটো তাই কলগেট মহা খাই ছোৱালীও কলগেট খাই আছে দৰ্জাখন ভাঙি পেলাই ঘূৰি আহি পেলাই মই তাইক উলিয়াই আনিছোঁ দাঙিব পৰা নাই তাৰপিছত বৰমাকো আনিছোঁ গামবুঢ়া বৰমাকো লৈ আহি পেলাই আকৌ মেডিকেল লৈ গৈছোঁ মঙলে লৈ গৈছোঁ মঙলেৰ পৰা বেছি পৰা কাৰণে গুৱাহাটী লৈ গৈছোঁ মই দৰ্জা হুপ মাৰি লৈছে ভাঙি দিছোঁ মই মোৰ মাইনা এটা 3 বছৰ হৈছে মই তাই কেনেকৈ খুৱাম কেনেকৈ চাই থাকিম মই এইবোৰ অপৰাধ দিনে দিনে বাঢ়ি গৈ আছে কিয় বাঢ়ি গৈ আছে কোনে ক'ব পাৰিব কোনেও নাজানে এনে ঘটনা হ'ব বুলি আৰু এইবোৰ ঘটনা দিনে দিনে বাঢ়ি গৈ আছে সদায় এটা নহয় এটা ঘটনা হৈ আছে কাটা মাৰা আত্মহত্যা কৰা এনেবোৰ ঘটনাই সঁচাকৈ বিচলিত কৰি তোলে মানুহক প্ৰায় হ'ব লৈছে এইবোৰ ঘটনা এইবোৰ ৰোধ কৰিব কোনে সমাজখন কেতিয়া শুদ্ধ হ'ব এনেদৰে আপোনালোকে নিশ্চয় গম পাইছে এনেদৰে প্ৰায় ঘটনা হৈ আছে কালি এজনী ছোৱালী আত্মহত্যা কৰিছে পৰহি এজনক হত্যা কৰিছে এগৰাকী আত্মহত্যা কৰিছে এনেদৰে সদায় হৈ যাব ধৰিছে এটা এটা ঘটনা আৰু এই ঘটনাই সঁচাকৈ অসমক বা সকলো সমাজতে বেয়া কুপ্ৰভাৱ পৰিবলৈ ধৰা দেখা গৈছে এইবোৰ অপৰাধজনিত ঘটনা প্ৰায় দেখা গৈছে কিয় হ'বলৈ পাইছে এইবোৰ এখেতে কি কয় শুনকচোন মোৰ নাম জন্মনি শইকীয়া কটকী কালি 12টামান বজাত মোক ইহঁতৰ যিটো মানে ঢুকাল তাই শাহুৱাকে মানে ক'লে যে জয়াই কৈছে বাইদেউ আহকচোন এনেকুৱা হৈছে তাই কিবা খাইছে গতিকে কি হৈছে নাজানো কি খাইছে নাজানো গতিকে বাইদেউ আছোন বুলি ক'লা মই আহিলোঁ আহাত তাৰমানে দেখিলোঁ যে তাই তাৰমানে মজিয়াত পৰি আছে তাৰপিছত মই তাইক সুধিলোঁ কি খাইছা তেতিয়া তাই কৈছে মই বিষ খাইছোঁ
সেইখিনিহে কথা। তাৰপিছত তাই বমি কৰিছে মোকলাতে। তাৰপিছত আমি গিৰিয়াকে দি লগ লাগি হেৰি কৰিছোঁ, বাৰাণ্ডালৈকে আনিছোঁ। আনাৰ পিছত যেতিয়া তাইক নিব পৰা অৱস্থাত নাই, আৰু 2-4জন মানুহ মাতি আমি বিচনা চাদৰেদি মেৰাই পেলাই মথাউৰিলৈকে লৈ গৈছোঁ। কথা সিমানে। সেইবিলাক কথা মই একো নাজানো, কিন্তু মুঠতে তাই এটাই কৈছে যে হেৰি মই চিন্ময়ে যেতিয়া সুধছি, কৈছে তই কিহৰ কাৰণে হেৰি বিষটো খালি তই ক'ব লাগব বুলি কওঁতে তেতিয়া তাই কৈছে চিমন্তৰ কাৰণে খাইছোঁ, চিমন্তই বিষ আনি দিছে। কথা সিমানে, আৰু তাক বাহিৰে মই বেলেগ একো নাজানো। কাৰণ যিহেতু যেতিয়া বিষ খাইছে তেতিয়াহে মই আহিছোঁ, কাৰণ তাৰ আগততো মই নাই, মই দেখাও নাই, কিন্তু বিষ খোৱাখিনি মই জানো। পৰকীয় প্ৰেম বুলি পেলাই মই বিশেষ ক'ব নাযাওঁ, কাৰণ যিহেতু এই বিষয়ে মই গমেই পোৱা নাই, এতিয়াহে মই শুনিছোঁ। নহয়, ইহঁতৰ মানে মানুহবিলাকৰ মুখে মুখে বা ইহঁতেও কৈছে যে কি মানে কৈছে আৰু চিমন্তক ভাল পায়, সেইটোহে শুনিছোঁ। মই গাঁও প্ৰধান হিচাপে ইয়াকে কওঁ যে এইটো বস্তুটো কিহৰ কাৰণে খালে, কাৰণ পুলিচ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ যে এইটো তদন্তটো কৰিব লাগে। এজাহাৰ দিয়া বুলি মোক দেউতাকেহে কৈছে, মানে ল'ৰাজন দেউতাকে কৈছে এজাহাৰ এখন কালি দিয়া গৈছে, তাই যে বিষ খাইছে বুলি, সেইখিনিহে মই জানো। সঁচাকৈ বৰ পৰিতাপৰ বিষয় নহয় জানো? এনেদৰে যদি সদায় সদায় এটা ঘটনা হৈ থাকে, কি হ'ব গৈ আছে পৰিৱেশ? সঁচাকৈ দুখৰ বিষয়। এইবিলাকৰ প্ৰতি সমাজখনো সজাগ হ'ব লাগিব।